নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 14,582টা নতুন পদ মুকলি হৈছে, য'ত পোষ্টেল এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে। অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। তো এইটো এটা নতুন সুযোগ আহিছে সকলো ল'ৰা ছোৱালীৰ বাবে। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম, কি ধৰণৰ কোৱালিফিকেশ্যন লাগিব বা এক্সাম প্ৰক্ৰিয়া কেনেকুৱা হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু আগন্তুক এইবিলাক এক্সামৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF লাগে, আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। 40,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত মাথো 499 টকাত কিনি ল'ব পাৰে আপোনালোকে। ইংৰাজী মাধ্যমৰো আছে, তো আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি ল'ব। SSCৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো আহিছে, SSC CGL অৰ্থাৎ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2025। 9 জুন 2025 অৰ্থাৎ যোৱাকালিৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 4 জুলাই 2025। আৰু ইয়াৰ লগে লগে ইয়াৰ যিটো টায়াৰ 1 এক্সাম বা টায়াৰ 2 এক্সাম, এই বিষয়েও ডেট ইয়াত মেনশ্যন কৰিছে। তো টায়াৰ 1 এক্সাম যিটো কম্পিউটাৰ বেছড হ'ব, 13 আগষ্টৰ পৰা 30 আগষ্ট 2025লৈকে হ'ব। আৰু টায়াৰ 1 কোৱালিফাই কৰিলে আপোনালোকে টায়াৰ 2 এক্সাম ডিচেম্বৰ 2025ত দিব লাগিব। তো এই 14,582টা পোষ্ট বিভিন্ন কেটেগৰীত ভগাই দিয়া হৈছে আৰু কেটেগৰী ৱাইজ বয়সৰ সময়সীমাটো অকণমান বেলেগ বেলেগ। তো প্ৰথমতে যদি আপোনালোকে চাই পে লেভেল 7ৰ যিখিনি পোষ্ট আছে, তাতে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। তো এই এছিষ্টেণ্ট ছেকশ্যন অফিচাৰটো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত আছে, যেনে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ, ইণ্টেলিজেন্স ব্যুৰো, মিনিষ্ট্ৰী অফ ৰেলৱে, এক্সটাৰ্নেল এফেয়াৰ্ছ। তো এনেকৈ বিভিন্ন বিভাগত এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পোষ্ট আছে। তাৰোপৰি আছে ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ চেণ্ট্ৰেল এক্সাইজ, ইনস্পেক্টৰ প্ৰিভেণ্টিভ অফিচাৰ। তেনেকৈ বিভিন্ন পোষ্ট আছে আৰু বিভিন্ন ডিপাৰ্টমেণ্টত এই পদবিলাক ভগাই দিয়া হৈছে। গ্ৰুপ বিৰ পোষ্ট, গ্ৰুপ চিৰ পোষ্ট এনেকৈ আছে। আৰু এই পে লেভেল 7ৰ যিখিনি পোষ্ট আছে, ইয়াতে বয়সৰ সময়সীমা 18 পৰা 30 বা 20ৰ পৰা 30 বছৰলৈকে ৰাখিছে। নেক্সট কেটেগৰীত আছে পে লেভেল 6ৰ পোষ্ট। এইখিনি সম্পূৰ্ণ গ্ৰুপ বিৰ পোষ্ট হয়, 18 পৰা 30 বছৰ বয়সৰ সময়সীমা। তাৰোপৰি কেইটামান পোষ্টৰ বাবে, এটা পোষ্টৰ বাবে ইয়াতে 18 পৰা 32লৈকে বয়সৰ সময়সীমা ৰাখিছে। পে লেভেল 5ৰ ক্ষেত্ৰত অডিটৰ, একাউণ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট আছে। ইয়াতে বয়সৰ সময়সীমা কম, 18 পৰা 27 বছৰ। আৰু পে লেভেল 4তো 18 পৰা 27 বছৰ বয়সৰ সময়সীমা ৰাখিছে। পে লেভেল 5 আৰু পে লেভেল 4ৰ পোষ্টবিলাক গ্ৰুপ চিৰ হয়। তো টেণ্টেটিভ ভেকেঞ্চি 14,582 ৰাখিছে। ইয়াতকৈ বেছিয়েই হ'ব ফাইনেল যেতিয়া ভেকেঞ্চি প্ৰকাশ কৰিব। আৰু এই গোটেইখিনি পোষ্টৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন। যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন থাকিব। SC ST হ'লে 5 বছৰ ৰেহাই পাব আৰু OBC হ'লে 3 বছৰ। PWDৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। এতিয়া যিমানবিলাক পোষ্ট আছে, সকলোবিলাক পোষ্টৰ ক্ষেত্ৰত মিনিমাম কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যনে হয়, কিন্তু দুটা পোষ্টৰ বাবে কোৱালিফিকেশ্যনটো অকণমান বেলেগ। যিকোনো গ্ৰেজুৱেশ্যন হ'লে নহ'ব। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ আৰু ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2, এই দুটা পোষ্টৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যনৰ লগতে গ্ৰেজুৱেশ্যনত আপোনালোকৰ ষ্টেটিষ্টিক্স এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। তেতিয়াহ'লেহে এই দুটা পোষ্টৰ বাবে আপোনালোক কোৱালিফাই হ'ব পাৰিব। আৰু বাকী যিমান পোষ্ট আছে, অল আদাৰ পোষ্ট, যিকোনো বেচেলৰ ডিগ্ৰী হ'লে আপোনালোকে এলিজিবল হয় এপ্লাই কৰিবৰ বাবে। আৰু গ্ৰেজুৱেশ্যন আপোনালোকৰ 1 আগষ্ট 2025ৰ আগত কমপ্লিট হ'ব লাগিব। অৰ্থাৎ এতিয়ালৈকে কিছুমানৰ কমপ্লিট হোৱা নাই, তেওঁলোকো এলিজিবল, কিন্তু তেওঁলোকৰ ৰিজাল্ট 1 আগষ্ট 2025ৰ আগত আহিব লাগিব। আৰু পদখিনিৰ বাবে আবেদন কৰিবৰ বাবে আবেদন মাচুল লাগিব আপোনালোকক 100 টকা। জেনেৰেল, OBC, EWS সকলোৰে বাবে 100 টকা। আৰু বাকী SC ST কেণ্ডিডেটৰ বাবে, PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ আবেদন মাচুল ইয়াতে প্ৰয়োজন নাই। তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আগন্তুক ৰেলৱে হওক, SSC হওক, অসমৰ ADRE, অসম পুলিচ আদি যি এক্সামৰ বাবে নহওক, যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF লাগে, আমাৰ ৱেবছাইটটো ভিজিট কৰিব assamgkpdf.com, অথবা আমাক হোৱাটছআপ কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে। ধন্যবাদ।